राजाबारी यूथ एसोसिएशन जोरहाट द्वारा निःशुल्क दंत जांच शिविर का आयोजन किया गया। शिविर में 150 से अधिक लोगों को दांतों की जांच और मुफ्त दवाएं प्रदान की गई। शिविर का नेतृत्व दंत रोग विशेषज्ञ डॉक्टर नाजरीन बेगम ने किया। लोगों को व्यवस्थित स्वास्थ्य सेवाएं प्रदान करने के प्रयास में 2025 में राजाबारी यूथ एसोसिएशन के द्वारा आयोजित ये पहला सामाजिक सेवा कार्यक्रम है। ফাৰ্ষ্ট অফ অল ৰাজাবাৰী যুৱ সংঘক মই থেংক ইউ ক'বলৈ বিচাৰিছোঁ মোক ইয়াতে আমন্ত্ৰণ কৰাৰ কাৰণে। এণ্ড য়েছ, এইটো এটা বহুত ভাল ইনিচিয়েটিভ হয় কি মানুহৰ দেখা গৈছে কি অৰেল হেল্থৰ প্ৰতি ইমান বেছি এটা কনচিয়াছনেছ নাইকিয়া। চ' সেই এৱেৰনেছটো আমি বঢ়াবলৈ কাৰণে এণ্ড দেন সেইটো কাৰণে এইটো কেম্প কৰা গৈছে। আৰু আপুনিতো আগতো গম পাইছে, তো মই এনেকুৱা কেম্প কৰি থাকোঁ। আমাৰ নৰ্থ ইষ্টত চাব গ'লে মই জাষ্ট পুৰা জোনটোৰ কথাই কৈছোঁ, অৰেল হেল্থক লৈ কিনে মানুহে একদমেই মানে কনচিয়াছ নহয়। এণ্ড যেতিয়ালৈকে বিক নহয় তেতিয়ালৈকে পেচেণ্ট ডক্টৰৰ ওচৰত নাযায়। আগৰ পৰাই মানে দাঁতটো বচালে বাচি যাব পাৰে, দাঁত নহ'লে একো দিছ নাথিং। মানে মেইনটো মুহে হয় ন, মুখৰ পৰাই আমি খাওঁ। ৰজাবাৰী যুৱ সংঘৰ সৌজন্যত ডক্টৰ নাজৰীন বেগমৰ সহযোগত ৰজাবাৰী ঐতিহাসিক ৰজাবাৰী ITI ফিল্ডত এটা বিনামূলীয়া দন্ত কেম্প শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত প্ৰায় 100 জন ৰোগীক বিনামূলীয়াকৈ আপোনাৰ চিকিৎসা কৰা হয় আৰু লগতে তেওঁলোকক যাৱতীয় ঔষধ পাতি যোগান ধৰা হয়। তাৰ কাৰণে আমি যুৱ সংঘৰ তৰফৰ পৰা ডক্টৰ নাজৰীন বেগমক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে অনাগত ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যুৱ মঞ্চৰ পৰা আমাৰ যিটো জেণ্টেল কেম্প কৰিছিলে তালৈ আহিলোঁ। আমি কৰিয়ে আছোঁ, বৰ্তমানো চলিয়ে আছে কেম্প, কিন্তু বহুত মানুহ চোৱা হ'ল, 100 ওপৰত চাই দিলোঁ পেচেণ্ট। ইয়াৰ যুৱখিনিয়ে মানে যিখিনি আমাৰ সহযোগিতা জনালে তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা কেম্প আমি আগলৈও কৰি থাকিম। মোকতো চিনি পাইছে চাগৈ কিছুমানে, মই ডক্টৰ নাজৰীনৰ লগত টেকনিচিয়ানে কৰোঁ। আৰু আহিব আপোনালোক আমাৰ চেম্বাৰলৈ আহিলেও তাত বহুত সহায় পাব। ৰজাবাৰী যুৱ সংঘৰ উদ্যোগত ডক্টৰ নাজৰীন বেগম ডাঙৰণীৰ সহযোগত ৰজাবাৰী ৰাজহুৱা খেলপথাৰত আজি মাঘ বিহু উপলক্ষে আমি এক দন্ত শিবিৰ অনুষ্ঠিত কৰিছোঁ। এই দন্ত শিবিৰ সম্পূৰ্ণ বিনামূলীয়া। এতিয়ালৈকে প্ৰায় আমাৰ 150জনমান ব্যক্তি আহি আমাৰ ইয়াত দেখুৱালে শিবিৰত। আৰু আমাৰ এই আপোনালোকৰ যোগেদি আমি ডক্টৰ নাজৰীন বেগম ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই ৰজাবাৰী অঞ্চলৰ যিসকল ৰাইজ, বিশেষকৈ প্ৰায়বোৰ দুখীয়া মানুহেই আহিছে ইয়াত দেখুৱাবলৈ। আৰু তেওঁ এই দন্ত শিবিৰত অকল পৰীক্ষা কৰাই নহয়, তেওঁ লগতে বহুতো দামী মূল্যৱান